हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত অসম পুলিচ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল অসম আৰক্ষীত কিমান ৰেঞ্জ আছে? 6টা আৰু ইয়াক 27টা জিলাত ভাগ কৰিছে। 2 নম্বৰ, অসমত আৰক্ষী আয়ুক্তালয় কিমান চনত গঠন কৰা হয়? 2015 চনত। 3 নম্বৰ, প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত আছে? শিৱসাগৰৰ নাজিৰাত। 4 নম্বৰ, অসম পুলিচৰ কামাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় ক'ত আছে? গুৱাহাটীৰ মান্দাকাটাত আছে। 5 নম্বৰ, জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন? আৰক্ষী অধীক্ষক SP। 6 নম্বৰ, অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উলুবাৰী। 7 নম্বৰ, অসমৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত? গোৱালপাৰা। 8 নম্বৰ, অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? পাৰুল দাস। 9 নম্বৰ, অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শ্বিলঙত। 10 নম্বৰ, গুৱাহাটী আৰক্ষী আয়ুক্তালয় কোনে উদ্বোধন কৰিছিল? মুখ্যমন্ত্ৰী তৰুণ গগৈ। 11 নম্বৰ, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰথমজন আয়ুক্ত কোন? জ্যোতিৰ্ময় চক্ৰৱৰ্তী। 12 নম্বৰ, কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে? দেৰগাঁৱত। দেৰগাঁৱত আৰক্ষী মহাবিদ্যালয় আছে। 13 নম্বৰ, অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজনৰ নাম কি? ভাস্কৰজ্যোতি মহন্ত। 14 নম্বৰ, অসমত কেতিয়া আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হৈছিল? 1948 চনত। 15 নম্বৰ, অসমত কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? 4টা। 16 নম্বৰ, আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? আছাম ৰাইফলছ। 17 নম্বৰ, পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সৈনিক কোন আছিল? মেজৰ সোমনাথ শৰ্মা। 18 নম্বৰ, ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? 15 জানুৱাৰী। 19 নম্বৰ, APBNৰ মুখ্য কাৰ্যালয় ক'ত আছিল? শিৱসাগৰত। 20 নম্বৰ, অসমত কিমানখন পুলিচ জিলা আছে? 35খন। সো ফ্ৰেণ্ড, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।